নমস্কাৰ সকলোকে। আজি মহাশিৱৰাত্ৰি। ভাৰতীয় হিন্দু ধৰ্মৰ এক ধৰ্মীয় উৎসৱেই হৈছে মহাশিৱৰাত্ৰি। হিন্দু ধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে এই উৎসৱ পালন কৰা হয়। বছৰৰ ফাগুন মাহত ধুমধামেৰে এই উৎসৱ পালন কৰা হয়। এয়া দেখিছে আমি আহি আছোঁ আৰু আগতে স্কুটি থ'ব লগা হ'ল, কিয়নো ভিতৰলৈ স্কুটি বাইক গাড়ী একো সোমাব দিয়া নাই, যিহেতু মেলাৰ দৰে বহিছে আৰু চাৰিওফালে দোকান বজাৰ আৰু তাৰ মাজে মাজে ভক্তৰ ভিৰ। এনেদৰে লাহে লাহে খোজকাঢ়ি গৈ আমি মন্দিৰ পালোগৈ। এয়া মন্দিৰলৈ আমি খোজকাঢ়ি আহি আছোঁ। তাৰপিছতে এয়া আমাৰ ঘৰৰ খুৰাহঁতৰ হাতী পোৱালিটো কণমানিটোক লগ পালোঁ। তাক বহুত দিনৰ মই লগ পাইছোঁ, একদম জন্মৰ পিছতে লগ পোৱা। তাৰপিছত এইগৰাকী আইতা আছিলে, নুমলীগড়ৰ হয়, আৰু তেখেত আহি থাকোঁতে ওপৰলৈ উঠিব নোৱাৰাত অকণমান ধৰি পেলাই এনেকৈ উঠাই আনিছোঁ। আৰু তাৰপিছত আমি চাকি বন্তি এয়া লৈ ল'লোঁ, লৈ পেলাই এয়া ভিতৰত সোমাব লৈছোঁ। বহুত ভিৰ আজি। আৰু মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় বুলি ক'লে আচলতে বহুত প্ৰবাদ আছে। তাৰে ভিতৰত জনাৰ ভিতৰত সমুদ্ৰ মন্থনৰ সময়ত বাসুকীৰ মুখৰ পৰা বহুত ভয়ংকৰ বিহ ওলাইছিল। বিহৰ প্ৰভাৱত সমগ্ৰ বায়ুমণ্ডল দূষিত হ'ব ধৰিলে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ দেৱতাসকলে মহাদেৱক কাকতি মিনতি কৰিছিল আৰু শিৱ বাবাক প্ৰাৰ্থনা কৰিছিল। মহাপ্ৰভুৱে সন্তুষ্ট হৈ বাসুকীৰ মুখৰ পৰা ওলোৱা বিষপ্ৰাণ কৰিছিল তথা কণ্ঠত ধাৰণ কৰি লৈছিল। সেয়ে ভোলে বাবাক নীলকণ্ঠ বুলিও কোৱা হয়। বিপদৰ পৰা উদ্ধাৰৰ পিছত মহাদেৱৰ কষ্টৰ উপক্ৰম হোৱাৰ বাবে গোটেই ৰাতি সমগ্ৰ দেৱ দেৱতাই ঋষিমুনিসকলে মহাদেৱৰ গুণানুগুণ কৰি গোটেই নিশাটো পাৰ কৰিছিল। সেয়ে মহাদেৱৰ নামত শিৱৰাত্ৰিটো পালন কৰা হয়। আৰু এয়া হ'ল ভাঙৰ লাডু, অকণমান লৈ ল'লোঁ, যিহেতু শিৱৰাত্ৰি বুলি ক'লে আৰু অকণমান খোৱা যায়েই। তাৰপিছত এয়া আহি থাকোঁতে খোজকাঢ়ি মাৰ ঘৰৰ ওচৰৰে ভণ্টি গোটেইকেইজনীকে লগ পালোঁ। এটা মনৰ পৰা খুব ভাল লাগিলে আজি দিনটো পাৰ কৰি। সকলোকে ধন্যবাদ জনালোঁ মহাপ্ৰভুৱে সকলোৰে